উদ্দেশ্য বাতৰিৰ মাজলৈ আৰু এক গুৰুত্বপূৰ্ণ খবৰ যোৰহাট কাণ্ডৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰিয়াংশু দাস উৰফে তিলোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰিগাঁৱৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰিয়াংশুক অনিমেষ ভূঞা হত্যাকাণ্ডত জড়িত আছিল প্ৰিয়াংশু পুনৰবাৰ জনাইছো যে যোৰহাট কাণ্ডৰ আন এক অভিযুক্ত কৰা হৈছে গ্ৰেপ্তাৰ প্ৰিয়াংশু দাস উৰফে তিলোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰিগাঁৱৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰিয়াংশুক অনিমেষ ভূঞা হত্যাকাণ্ডত জড়িত আছিল প্ৰিয়াংশু ইতিমধ্যে যোৰহাট কাণ্ডৰ 13 অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছতে আন এক অভিযুক্ত প্ৰিয়াংশুক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে কোনো লোকৰ হাতত যদি কোনো তথ্য পাতি থাকে তেতিয়াহলে হোৱাটছআপ আৰু মেইলৰ জৰিয়তে সেই তথ্যসমূহ জমা দিবলৈ যোৰহাট আৰক্ষীয়ে সকলোৰে পৰা আহ্বান জনাইছে আৰু অনিমেষ ভূঞা হত্যাকাণ্ডত জড়িত প্ৰিয়াংশু নামৰ এই যুৱকজনক এনেদৰে দেখিবলৈ পোৱা গৈছিল সেই দিনা যোৰহাটৰ সেই কাণ্ডত য'ত তিনিজনকৈ যুৱকক নিৰ্মম প্ৰহাৰ কৰা হৈছিল অনিমেষ ভূঞাক হত্যা কৰা হৈছিল আৰু সেই কাণ্ডৰ আন এক অভিযুক্ত বৰ্তমান গ্ৰেপ্তাৰ কৰিছে প্ৰিয়াংশু আৰু বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰিয়াংশু যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুঠ 13 জন অভিযুক্তক ইয়াৰ ইতিমধ্যে মৃত্যু হৈছে মূল কালপ্ৰিট কালগণ্ডা উৰফে নীৰজ দাসৰ কিন্তু অনিমেষ হত্যাকাণ্ডত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা এজন যুৱকৰ সমৰ্থনত ওলাই আহিছে এখন গাঁৱৰ ৰাইজ যোৰহাটত অনিমেষ ভূঞাৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ইতিমধ্যে মূল অভিযুক্ত কোলা গুণ্ডাও দুৰ্ঘটনাত পতিত হৈ নিহত হৈছে ইয়াৰ পিছতো যোৰহাটত অব্যাহত আছে উত্তেজনা যোৰহাট কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী যুৱকক আৰক্ষীয়ে ভুলবশতঃ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে এখন গাঁৱৰ ৰাইজে টিয়কৰ ভোগামুখ আৰক্ষী চকীৰ অন্তৰ্গত চিন্তামণিগড়ৰ সুভাষ বৰা নামৰ এখন সৰু গেলামাল দোকান চলাই জীৱন নিৰ্বাহ কৰা যুৱকজনক আৰক্ষীয়ে বিনা দোষত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে সুভাষৰ পৰিয়াল তথা গাঁওবাসীয়ে যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুঠ 13 অভিযুক্তৰ ভিতৰত সুভাষৰ এই ঘটনাৰে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি যুৱকজনৰ সপক্ষে ওলাই আহিছে গাঁওখনৰ ৰাইজ গাঁওবাসীৰ মতে ঘটনা সংঘটিত হোৱাৰ সময়ত সুভাষ যোৰহাট নগৰলৈ দোকানৰ বাবে বজাৰ কৰিবলৈ ওলাই আহিছিল সুভাষৰ লগত বজাৰলৈ অহা এগৰাকী যুৱকৰ মতেও তেওঁলোক ঘটনা সংঘটিত হোৱাৰ বহু পিছতহে এটি ৰোডৰ ট্ৰাক ষ্টেণ্ডত উপস্থিত হৈছিল তেওঁলোকৰ দাবী ঘটনাৰ ভিডিঅ' ফুটেজসমূহতো নাই সুভাষ বিনা দোষীতে ই বজাৰ কৰিবলৈ অহাটো সত্য আৰু তাৰ গেলামালৰ দোকান থকাটো সত্য আৰু ইয়াৰ বিনা দোষীতে মানে ল'ৰাটো বজাৰ কৰিবলৈ আহোঁতে আৰক্ষীয়ে ধৰি লৈ আহিছে গতিকে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰকো অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছোঁ যদি দোষী হয় তেওঁক শাস্তি দিয়ক আৰু যদি দোষী নহয় তেতিয়া অনতিপলমে মুকলি আকাশৰ তললৈ ওলাই দিয়ক সেয়েহে পৰিয়ালৰ মতে বিনা দোষত গ্ৰেপ্তাৰ কৰা সুভাষক মুকলি কৰি দিবলৈ আহ্বান জনাইছে যদি মোৰ ল'ৰাটো নিৰ্দোষী হয় অতি সোনকালে উলিয়াই দিয়ক আৰু যদি তেওঁলোকে কিবা দোষী কিবা এটা প্ৰমাণ পাইছে তাক এইকেইজনক যেনেকৈ শাস্তি দিছে মোৰ ল'ৰাটোকো তেনেকৈ শাস্তি আমাৰ চিন্তামণিগড় জেলেঙিটোপত ভগামুখ থানা পৰে আনহাতে জানিব পৰা মতে ঘটনাৰ ভিডিঅ' ফুটেজসমূহত প্ৰত্যক্ষ হোৱা নাই সুভাষৰ উপস্থিতি ৰাইজৰ প্ৰশ্ন যে আৰক্ষীৰ দুৰ্বল তদন্তৰ বাবে এগৰাকী নিৰ্দোষী লোকেও শাস্তি লাভ কৰিব নেকি এতিয়া আমি ইমান ফটো চাইছোঁ ক'তো তাৰ স্পটটা আমি বিচাৰি পোৱা নাই তেওঁ আমাৰ মনটো কেনেকুৱা লাগিছে নিৰ্দোষীকে ল'ৰাটো ইমান হাই শাস্তি কৰি কি কাৰণে ভৰাই থৈছে আৰক্ষীয়ে কৈছে যে তাত যদি ভিডিঅ' ফুটেজত তেওঁ নাই তেতিয়াহ'লে মানে চিন্তা নকৰিবলৈ কৈছে ছাৰে তাকে এতিয়া কি কৰে আশ্বাস দিছে মানে উল্লেখযোগ্য যে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰি সুভাষক গ্ৰেপ্তাৰ কৰা হৈছিল যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়াই এই সমগ্ৰ বিষয়টো পৰীক্ষা কৰি ধৃত যুৱকজনৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণসমূহৰ বিশ্লেষণ কৰি অচিৰেই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা এবছৰ পিছত পুনৰ মুখ খুলিছে হাগ্ৰামা মহিলাৰীয়ে এবাৰ বিটিআৰ নিৰ্বাচনত বেলট বাকচৰ হাল সলনি কৰাৰ অভিযোগ আনিলে হাগ্ৰামাই কিন্তু কাৰ বিৰুদ্ধে বেলট বাকচ হাল সলনি কৰাৰ অভিযোগ বিপিএফৰ মুৰব্বীগৰাকীৰ বিটিআৰৰ নিৰ্বাচনৰ এবছৰ হ'ল
হাগ্ৰামাৰ অভিযোগৰ অন্ত নহল। এইবাৰ বিটিআৰৰ নিৰ্বাচনত বেলট বাকচ সালসলনি কৰাৰ অভিযোগ আনিলে হাগ্ৰামা মহিলাৰীয়ে। মহিলাৰীৰ অভিযোগ প্ৰশাসনৰ লোকে নিশাই বেলট বাকচ সলনি কৰি হৰুৱাইছিল BPFক। নহলে ওদালগুৰিৰ আটাইকেইটা সমষ্টিতে জিকিল হয় BPF। ওদালগুৰি আৰু বাক্সাত মেক্সিমাম বক্সে চেঞ্জ হৈছে। বিভাগত থকা মানুহবিলাকে কয় আমাক, যিসকলে বক্স চেঞ্জ কৰাৰ ক্ষেত্ৰত গম পায় এই সকলেতো আমাক জনাইছোঁ কেনেকৈ ৰেগিং কৰিছে, কোনে এইবিলাক ইমান দিন নাথাকেতো। ভেৰগাঁও জিলা BPFৰ ৫ম ত্ৰিবাৰ্ষিক সন্মিলনীত ভাগ লৈ হাগ্ৰামা মহিলাৰীয়ে ক'লে বিটিআৰৰ অনা বড়োৰ বাবে একো নকৰে প্ৰমোদ বড়োৱে, কেৱল বড়োৰ হে নেতা প্ৰমোদ বড়ো। BTC অঞ্চলত জেনেৰেল মানুহসকলৰ যিটো মাটি কিনা বেচাৰ যিটো ব্যৱস্থা সেইটো বন্ধ কৰি থৈছে প্ৰমোদ বড়োৱে। অকল ট্ৰাইবেলসকলৰ মাটি কিনা বেচাৰ যিটো পাৰ্মিশ্যন সেইটো এলাউ কৰি আছে প্ৰমোদ বড়ো। কোনোবা মুছলিম, কোনোবা বেংগলী, কোনোবা গোৰ্খা, কোনোবা অসমীয়া, কোনোবা ৰাজবংশী আদিবাসীৰ কাৰণে কাম কৰা মানুহ নহয়। এই বড়ো জাতীয় লিডাৰ এতিয়াও FC অফিচত থাকি পেলাই কাম কৰি আছে। প্ৰমোদ বড়োৱে বিটিআৰৰ পৰিষদ নিজা খেয়াল খুজিমতে চলোৱাৰ অভিযোগ তুলিলে হাগ্ৰামা মহিলাৰীয়ে। লগতে আনিলে দুৰ্নীতিৰ অভিযোগ। প্ৰমোদ বড়োৱে BTC নিজৰ ইচ্ছামতে চলাইছে, পাৱাৰ আছে বুলি 35% দি পেলাই কোনোবা কাম পাইছে, কোনোবা কাম পোৱা নাই, কাম নোপোৱাও আছে। আপুনি যদি 1 কোটি টকা বিল আছে সেইটো যদি ওলাব লাগে আপোনাৰ পৰা 50 লাখ ল'ব। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজবংশীওতো এতিয়া ট্ৰাইবেল হোৱা নাই, আদিবাসীও ট্ৰাইবেল হোৱা নাই। খবৰ হৈছে আন এটি বিৰতিৰ। খ্ৰীষ্টানধৰ্মী লোকসকলৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন। তাৰ প্ৰাক মুহূৰ্তত খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। সমান্তৰালকৈ বিভিন্ন ব্যৱসায়ীসকলৰ মাজতো দেখা গৈছে ব্যস্ততা, কাৰণ বিভিন্ন বিপণীত এতিয়া উপলব্ধ নানা ধৰণৰ ৰং বিৰঙী তৰা, সান্তাক্লজ, এক্সমাছ ট্ৰি। ওদালগুৰি চহৰৰ বিভিন্ন বিপণীত এতিয়া উপলব্ধ হৈছে নানা ধৰণৰ ৰং বিৰঙৰ সান্তাক্লজ, এক্সমাছ ট্ৰি আদি। আৰু প্ৰতি বছৰে চহৰখনৰ ব্যৱসায়ীসকলে এনেদৰে বিক্ৰীৰ বাবে সাজু কৰে এই সামগ্ৰীসমূহ। নৱেম্বৰ মাহৰ পৰা এই ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে বিপণীসমূহত। এক প্ৰকাৰে এয়াও যেন বৰদিনৰ এক অভিন্ন আয়োজন। আগবঢ়াইছোঁ ৰিপুঞ্জয় নাথৰ এক ৰিপৰ্ট। বৰদিনলৈ মাজত মাথো কেইটামান দিন বাকী আছে আৰু সেই সময়তেই বিপণীসমূহত ৰঙী বিৰঙী ষ্টাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰঙী বিৰঙী লাইটেৰে ভৰি পৰিছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে যিহেতু ওদালগুৰি চহৰৰ মাজমজিয়াত মই আছোঁ আৰু অসমৰ ভিতৰতে সৰ্বাধিক খ্ৰীষ্টধৰ্মী লোক থকা জিলাখনেই হ'ল ওদালগুৰি। আৰু সেই ওদালগুৰিত এই 1 তাৰিখৰ পৰা ওদালগুৰিত বিপণীসমূহত বৰদিনৰ কাৰণে ভিৰ কৰিছেহি। যিসকল গ্ৰাহক আছে গ্ৰাহকৰ লগতে বিপণীসমূহ সম্পূৰ্ণ ৰঙী বিৰঙী লাইটেৰে ষ্টাৰ, সান্তাক্লজৰ পৰা আৰম্ভ কৰি সকলোৰে আচলতে সজাই পৰাই তোলা দেখা গৈছে। এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব। খ্ৰীষ্টধৰ্মী লোকসকলৰ তেওঁলোকৰ মুখ্য যি উৎসৱ এই উৎসৱ বৰদিন, আৰু বৰদিনক লৈ আচলতে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতি তুংগত তুলিছে। এইদৰে দোকানসমূহ যিসকল বিপণী আছে বিপণীসমূহতো ৰঙী বিৰঙী লাইটেৰে ভৰি পৰা পৰিলক্ষিত হৈছে। পোনে পোনে মই যি স্বত্বাধিকাৰী আছে স্বত্বাধিকাৰীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কেনেকুৱা বৰদিনৰ প্ৰস্তুতি কেনেকুৱা আৰু ব্যৱসায় বাণিজ্য কেনেকুৱা চলিছে? বৰদিনৰ প্ৰস্তুতি কৰিছোঁ আমি। ষ্টাৰ বিক্ৰী হৈছে এইবাৰ যোৱাবাৰত কৰি বেচা কিনা ভাল আছে। আপোনাৰ ষ্টাৰৰ পৰা লাইটৰ পৰা লৈ ডেক'ৰেশ্যনৰ বস্তু বিক্ৰী বাৰ্তা হৈ আছে। আৰু আমাৰ ভিভ'ৰ পৰা অফাৰ দিছে খ্ৰীষ্টমাছৰ কাৰণে, তাতো লটাৰী পাই আছে। কালি 2জনে পাইছে আৰু বেচা কিনা ভালে আছে। হয়, দোকানখন সম্পূৰ্ণৰূপে সজাই পৰাই তুলিছে। যিহেতু ক'ভিডৰ কাৰণে যোৱাবাৰ অলপ সমস্যাৰ সৃষ্টি হৈছিলে, এইবাৰ মানুহে কি আশা লৈছে, কেনেকুৱা বতৰা দিব এইবাৰ বৰদিনত? এইবাৰ ভাল আশা বতৰা ভালেই আছে আৰু বেচা কিনাও ভাল আছে। তেতিয়াহ'লে আমাৰ আশা বতৰা ভালেই আৰু আমাৰ কাৰণে বেচা কিনাও ভালেই আছে। যিসকল বিপণীৰ স্বত্বাধিকাৰী আছে তেওঁলোকে এইদৰে তেওঁলোকে মনৰ ভাৱ ব্যক্ত কৰিছে। সম্পূৰ্ণ গ্ৰাহকৰে ভৰি পৰিছে দোকানসমূহ। এইদৰে আচলতে ওদালগুৰি চহৰৰ মাজমজিয়াৰ এইসমূহ দোকানত সম্পূৰ্ণ ষ্টাৰৰ পৰা আৰম্ভ কৰি ৰঙী বিৰঙী লাইটেৰে সম্পূৰ্ণ ভৰি পৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে প্ৰতিখন দোকানত যিসকল গ্ৰাহক আছে গ্ৰাহকৰে ভিৰ কৰিছে আহি। যিহেতু 1 তাৰিখৰ পৰাই তেওঁলোকে বৰদিনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলায় আৰু ডিচেম্বৰৰ যিহেতু 25 তাৰিখে বৰদিন, আৰু তাক লৈ সম্পূৰ্ণ
উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু মই কিছু দোকান আছে তেওঁলোকৰ যি বিপণী আছে বিপণীসমূহত এইদৰেই আচলতে ৰঙী বিৰঙী লাইটেৰে তেওঁলোকে ভৰাই তুলিছে মই তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম দাদা কেনেকুৱা প্ৰস্তুতি সম্পূৰ্ণ আপোনাৰ লাইটেৰে ভৰাই ভাল, প্ৰস্তুতি ভাল, বেচা বিক্ৰী কেনে? বেচা বিক্ৰী আছে মোটামুটি ভালে, বেয়া নহয়, ইমান এটা ভালেই চলি আছে। কিন্তু আমাৰ ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বীবিলাকৰ লগত খুব ভাল, তেওঁলোকে আমাকো সহায় কৰে, তেওঁলোকক মাতিলে আমিও যাওঁ, সহায় সহযোগ কৰোঁ, বিৰাট আনন্দ লাগে, তেওঁলোকৰ লগত চলি আছোঁ আমি ভালেই। গ্ৰাহক কেনেকুৱা, গ্ৰাহক আহিছেনে? আহিছে এতিয়া গ্ৰাহকটো ধৰক দুপৰীয়া টাইম, এতিয়াতো নাই, এতিয়া সন্ধিয়া টাইম আহি আৰু সন্ধিয়া টাইম ভিৰ হয়, বেছি ভিৰ হয়। গ্ৰাহক মানে পুৰা আছে আৰু এইবাৰ অধিক আনন্দৰে কৰিব। আনন্দৰে আনন্দৰে কৰি আছোঁ এইবাৰ ভাল হ'ব। এইবাৰ আনন্দৰে কৰিব। এইদৰে আচলতে সম্পূৰ্ণ দোকানসমূহ ৰঙী বিৰঙী লাইটেৰে ষ্টাৰেৰে সান্তা ক্লজৰ পৰা আৰম্ভ কৰি খ্ৰীষ্টমাছ ট্ৰিৰ পৰা সম্পূৰ্ণ এইদৰেই তেওঁলোকে সজাই পৰাই তুলিছে। বঙাইগাঁও ৰাজপথত যান বাহন আইন উলংঘাকাৰ বিৰুদ্ধে অভিযান। যান বাহন আইন উলংঘাকাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী আৰু পৰিবহণ বিভাগ। বিশেষকৈ হেলমেট পৰিধান নকৰা বাইক চালক আৰু আৰোহীসকলৰ বিৰুদ্ধে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে জৰিমনা বিহিছে। ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিছতে বঙাইগাঁৱত পৰিবহণ আৰু আৰক্ষী বিভাগ তৎপৰ হৈ পৰিছে আৰু আগবঢ়াইছো এই সন্দৰ্ভত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন। শেহতীয়াভাৱে ৰাজ্য চৰকাৰ পৰিবহণ বিভাগে জাৰি কৰা কঠোৰ নিৰ্দেশনাৰ পিছত ৰাজপথত যান বাহন আইন উলংঘা কৰাৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ পৰিবহণ বিভাগৰ লগতে যান বাহন আৰক্ষী শাখাৰ তৰফৰ পৰা এই মুহূৰ্তত বঙাইগাঁৱৰ ৰাজপথত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰা পৰিলক্ষিত হৈছে আৰু জৰিমনা বিহা পৰিলক্ষিত হৈছে। এয়া দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। তেওঁলোকে হেলমেট নিপিন্ধাৰ কাৰণে এইদৰে আৰোহীসকলক এইদৰে জৰিমনা বিহা পৰিলক্ষিত হৈছে। নথি পত্ৰসমূহ পৰীক্ষা কৰি তেওঁলোকক এইদৰে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে আৰু এইসকল যান বাহন আইন উলংঘা কৰিছে আৰু যাৰ কাৰণে তেওঁলোকে এইসকল লোকৰ বিৰুদ্ধে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দাদা আপোনালোকে কিদৰে কঠোৰ হৈছে? আজিৰ পৰা আমি যিবিলাক আৰোহী বা চালক বিশেষকৈ দুচকীয়া বাহন হেলমেট যদি নিপিন্ধে আমি তেখেতসকলক মটৰ ভেহিকেল আইন অনুসৰি তেখেতসকলক আমি চালান বনোৱা হৈছে আৰু ৰিচিপ্ট কটা হৈছে, চালান কটা হৈছে। বিশেষকৈ আপোনালোকে কেনেধৰণৰ মানে এইটো আমি এই হেলমেটৰ এগেইনষ্টত নিপিন্ধাৰ আমি আগৰ পৰা চলাই আহিছোঁ, কিন্তু আজিৰ পৰা যিজন পিলিয়ন ৰাইডাৰ বা আৰোহী তেখেতসকলে হেলমেট পিন্ধিব লাগিব, এইটো বাধ্যতামূলক। কিমান আপোনালোকে ফাইন এতিয়ালৈকে আমি চালান 6-7খন হৈছে আৰু এইটো চলি থাকিব, অভিযান চলি আছে। আজিৰ পৰা তীব্ৰতৰ হ'ব, অকল ইয়াতে নহয় অল অভাৰ অসমতো হৈ আছে আৰু ইয়াতো হ'ব। আপোনালোকে কিদৰে পৰীক্ষা নিৰীক্ষা মানে আমি এইটো উইদাউট মানে যিবোৰ মানে মটৰ চাইকেল বা স্কুটি যিবোৰ মানে হেলমেট নিপিন্ধাকৈ আহিছে তেওঁলোকক আমি চেকিং কৰিছোঁ আৰু যিবোৰ পিলন ৰাইডাৰ তেওঁলোকক আগতো খোৱা হৈছিল যদিও তেনেকুৱা কৰা নাছিল। আজি তেওঁলোকক ৱাৰ্ণিং দিয়া হৈছে, যিকোনো স্কুটি মটৰ চাইকেলত পিছত বহা তথা মানে পিলিয়ন ৰাইডাৰে হেলমেটটো পিন্ধিবই লাগিব মাছ, আৰু যদি নিপিন্ধে তেওঁলোকক MVA মতে তেওঁলোকৰ ওপৰত ফাইন কৰা হ'ব। এতিয়া কিমান ফাইন কৰিলে? এতিয়ালৈকে 4,000 হ'ল আৰু কিছুমানক আমি যিটো মানে হাতত পইচা নাই তেওঁলোকৰ বিৰুদ্ধে আমি সমস্যা। গুড মৰ্ণিং, 18 পৰা বিদায় লোৱাৰ নমস্কাৰ।